নমস্কাৰ মই অবিনাশ ডেকা আজি এসএসসি কনষ্টেবলৰ জবৰ আপডেট লৈ আইছো এটো গভৰ্ণমেণ্ট জব হয় তাৰতে জনাই দিও যদি আপোনালোকে ঘৰতে বহি মাহত 20 পৰা 30 ইনকাম কৰিব বিচাৰে এটো এটা কোম্পানী হয় যেটো ভাৰত চৰকাৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত হয় আৰু ইয়াত আপোনাৰ কোনো ধৰণৰ ইনভেষ্টমেন্ট বা টকা পইচা লগাব নালাগে ঠিক আছে সম্পূৰ্ণ সেফ কাম হয় আৰু আপোনাৰ ইয়াত জয়েন হ'বৰ বাবে মিনিমাম বয়স 18 বছৰ হ'ব লাগিব বা 18 বছৰকৈ ওপৰত হ'ব লাগিব ঠিক আছে যদি আপুনি কামটো বিষয়ে ভালকৈ জানিব বিচাৰে ভিডিঅ' ডেসক্ৰিপচনত মোৰ WhatsApp নম্বৰ থাকিব আৰু এটা WhatsApp লিংক থাকিব তাতে কন্টাক্ট কৰিলে বা লিংকটোত ক্লিক কৰিলে গোটেই ডিটেইলছখিনি পাই যাব তেতিয়া হকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰো এসএসসি কনষ্টেবল ৰিকুৱাৰমেন্ট 2024 এসএসসি জিডি টোটাল পোষ্ট আছে 39000 প্লাস আছে ঠিক আছে পোষ্ট নেমটো আছে কনষ্টেবল ঠিক আছে তাৰপিছত অৰ্গেনাইজেশ্যন এসএসসি ইণ্ডিয়াৰ পৰা আহিছে কোৱালিফিকেশন 10 পাস হলেই হল ঠিক আছে এপ্লিকেশন প্ৰসেস অনলাইন হ'ব আৰু ইয়াৰ মানে এপ্লিকেশন লিংক টু এপ্লিকেশন কৰা ভিডিও ডেসক্ৰিপচনত পাই যাব আৰু আপোনালোকৰ যদি কিছু মানে নিজে অনলাইন কৰিব নাজানে মোৰ WhatsApp নম্বৰত কন্টাক্ট কৰিলে মই আপোনাক ইয়াত নিশ্চয়ভাৱে সহায় কৰি দিব পাৰিম অনলাইন কৰা ঠিক আছে ইয়াৰ এপ্লিকেশন ফিস অফিশিয়াল এপ্লিকেশন ফিস অফিচৰ পৰা কাটিব 100 টকা ঠিক আছে স্টার্ট হৈছিল এইটো 5 সেপ্টেম্বৰৰ পৰা লাস্ট ডেট দিয়া আছে 14 অক্টোবৰ 2024 ঠিক আছে পোষ্ট গেটটা চাই লব বিএসএফ বৰ্ডাৰ সিকিউৰিটি ফোর্স সিআইএসএফ সেন্ট্রাল ইন্ডাস্ট্রিয়াল সিকিউরিটি ফোর্স সিআরপিএফ সেন্ট্রাল রিজার্ভ পুলিশ ফোর্স আইটিবিপি ইন্ডো টিবেটিয়ান বর্ডার পুলিশ এসএসবি সশস্ত্ৰ সীমা বল এসাম রাইফলস আৰু এসএসএফ সেক্রেটারিয়েট সিকিউরিটি ফোর্স ঠিক আছে এইটা পোস্ট হয় আপোনালোকৰ ইয়াত মানে হেৰিটো এক্সামটো কম্পিউটাৰ বেস টেষ্ট সিবিটি হ'ব ঠিক আছে টোটাল মার্কস 160 নম্বৰ থাকিব অবজেক্টিভ পেপাৰ উইথ 80 কোয়েশ্চন এন্ড টোটালিং 160 মার্কস ওকে মার্কস 160 নম্বৰ 2 নম্বৰকৈ থাকিব হলে 80টা কোয়েশ্চন ঠিক আছে ইয়াত 1 ঘণ্টাৰ পৰীক্ষা হ'ব 1 ঘণ্টাতে আপোনালোকে লিখিব লাগিব এক্সাম টাইপ সিবিটি হ'ব নেগেটিভ মার্কিং 0.50 মানে যদি ভুল কৰে এটা কোয়েশ্চন 0.5 কোয়েশ্চন 0.50 কো আপোনালোকৰ মাইনাস হ'ব কি সাবজেক্ট থাকিব জেনারেল নলেজ এন্ড রিজনিং ঠিক আছে 20টা জেনারেল নলেজ এন্ড জেনারেল অ্যাওয়ারনেসত 20টা তাৰপিছত এলিমেন্টারি ম্যাথমেটিক্সত 20টা ইংলিশ/হিন্দীত 20টা টোটাল কিমান হল 80টা হল তেন্তে এইখিনিয়ে বিশেষ আপোনালোকে ডাইৰেক্ট অফিচিয়েল ওয়েবসাইটত বা আপোনালোকৰ এইখিনি স্ক্ৰিনশ্বট মাৰিবা ভালকৈ ভিডিওটো পজ কৰি পঢ়িব পাৰিব এইখিনিয়ে আপোনালোকৰ ডিটেইলছত লিখা আছে ঠিক আছে ভিডিও ডেসক্ৰিপচন আপোনালোকৰ ইয়াৰ এপ্লাই লিংক পাই যাব আৰু যদি কোনোবা এপ্লাই কৰিব নোৱাৰে মোৰ WhatsAppত কন্টাক্ট কৰিলে মই হেতু নিশ্চয়ভাৱে সহায় কৰি দিম তেন্তে এইখিনিয়ে ধন্যবাদ